আজি মনটো একেবাৰে ভাল নহয়, বৰকৈ বেয়া কিবা এটা যেন কথাত মনটো বৰ বেয়া হৈ আছে আৰু এনেকৈয়ে দিনটো পাৰ কৰিলোঁ। আৰু এই গধূলি সময়ত মানুহজন আহিছে, তেওঁৰ বোলে বহুত ভোক লাগিছে, সেয়েহে পুৰি আৰু ঘুগুনি অকণমান আছিল, তাকে গৰম কৰি তেওঁক খাবলৈ দিলোঁ। আৰু এফালে আহোঁতে ছোৱালীৰ কাৰণে কল আৰু ব্ৰেড বাটাৰ লৈ আহিছে, আৰু ব্ৰেডৰ লগত বাটাৰটো কিন্তু মাষ্ট। আৰু আহোঁতে এয়া মাছ লৈ আহিছে, যিহেতু তেওঁৰ কচ মাছেই ফেভৰেট, সেইকাৰণে কচ মাছ আনিছে, আৰু এয়া মোৰ কাৰণে আনিছে শিঙি মাছ। গোটেইখিনি ওলাই থৈ ইফালে চাহখিনি খাবলৈ বহিছোঁ। তাৰপিছতে আকৌ ছোৱালীকো পঢ়াব বহিলোঁ। কেতিয়াবা মনটো ইমান বেছি বেয়া হয়, একেবাৰে একোৱে কৰি ভাল নালাগে, ভিডিঅ'খিনিও কৰিবলৈ মন নাযায়, সেয়েহে কেতিয়াবা কিছুমান ক্লিপ ল'বলৈ ৰৈয়ে যায়। তাৰো মাজতে এটা মিনি ব্লগ দিবলৈ চেষ্টা কৰোঁ। আপোনালোকে কেনেকুৱা পায় জনাব, আৰু আপোনালোকৰ এটা কমেণ্ট বা এটা লাইকে মোক আৰু আগুৱাই যাবলৈ উৎসাহ দিব। আজিলৈ আহিছোঁ।